নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, মই একচুৱেলি গৈছিলোঁ মঙলদৈ কিবা এটা কামত। তো যোৱাৰ সময়ত ঘৰত যোৱাৰ সময়ত মই ভাবিছোঁ যে টাংনি চাৰিআলি যিহেতু মই কেইটামান পোৱালি ব্ৰডিং কৰিব দিছিলোঁ, তো ভাবিছোঁ যে পোৱালিখিনি চাই যাওঁ। তো সেইকাৰণে আহিছোঁ মই। ইয়াতে কেইটামান পোৱালি বিক্ৰী কৰিব লগা আছে, তো আপোনালোকক দেখাই আছোঁ কোনখিনি পোৱালি বিক্ৰী কৰিম। তাৰ আগতে প্ৰথমতে মই আপোনালোকক দেখাই দি আছোঁ, ইয়াতে আছে কোয়েল বাৰ্ড। আপোনাৰ 100+ আছে, 110টামান এনেকুৱা হ'ব চাগে কোয়েল বাৰ্ডৰ পোৱালি। আৰু ইয়াৰ বয়স হৈছে আপোনাৰ 3 দিন আজি। এয়া পোৱালি চাক, ইমান ধুনীয়া চঞ্চল পোৱালি। আৰু হোৱাইট কালাৰ আছে বহুতকেইটা, এয়া বহুত হোৱাইট কালাৰ আছে। আপোনালোকে বহুতে হোৱাইট কালাৰকেইটা বিচাৰি থাকে, তো হোৱাইট কালাৰো বহুত আছে। আৰু আপোনালোকে যে এইখিনি দেখা পাইছে, ইণ্টাৰেষ্টিং বিষয়টো হ'ল এইখিনি যে পোৱালি লোকেল কুকুৰাৰ নিচিনা দেখা পাইছে। আপোনালোকে হয়তো বহুতে দেখা পাইছে যে মোৰ ঘৰত যিহেতু দুটা জাপানীজ বেন্থামৰ মেল আছে, তো সেই মেল দুটা যিহেতু আমাৰ ঘৰৰ গোটেইখিনি লোকেল কুকুৰাৰ লগত মানে মেটিং কৰি আছে, তো তাৰে পোৱালি হৈছে। কিমান ধুনীয়া ধুনীয়া পোৱালি, আৰু ভৰিখিনি চাওক আপোনালোকে কিমান চুটি চুটি। তো মই আজি পোৱালিখিনি চাই বহুত বেছিয়ে মানে সুখী অনুভৱ কৰি আছোঁ। কাৰণটো হ'ল এজ এ ফাৰ্ষ্ট টাইম মোৰ ঘৰত মানে লোকেল কুকুৰাৰ লগত ক্ৰছ কৰাইছোঁ, তাৰপিছতে ইমান ধুনীয়া কোৱালিটিফুল পোৱালি ওলাইছে, মানে মই ক'বলৈ ভাষা নাইকিয়া হৈ গৈছোঁ। মানে এনেকুৱা মানে ভাল লাগিছে মোৰ পোৱালিখিনি, গোটেইখিনি পোৱালি কিন্তু আপোনাৰ একদম চুটি চুটি আপোনাৰ ভৰিখিনি। এইটো এটা পোৱালি চাওক, কোৱালিটিটো চাওক আপোনালোকে কিমান ধুনীয়া হৈছে কালাৰটো। এইটো এটা পোৱালি, এইটো আপোনাৰ একদম স্মল চিকেন, আপোনাৰ ভৰিটো একদম চুটি চুটি স্মল। তাৰপিছত এইটো এটা পোৱালি চাওক কিমান টিকলা টিকলা, আৰু কোৱালিটিটো চাওক কিমান ধুনীয়া হৈছে। তো মই অহাকালি আহিম, আহি পিনি এই পোৱালিখিনি মোৰ সেইটো ফাৰ্মত লৈ যাম, মোৰ ঘৰতে লৈ যাম এই পোৱালিখিনি, জাপানীজ বেন্থামখিনি। আৰু কোয়েল বাৰ্ডৰ পোৱালি আপোনালোকে বহুতে বিচাৰি আছিলে, তো এইখিনি পোৱালি আছে। লগতে এইখিনি আৰআইৰ পোৱালি, যিটোক কয় ৰ'ড আইলেণ্ড ৰেড, সেইটোৰ পোৱালি একদম কম দামত মই দি আছোঁ বৰ্তমান, যিহেতু অলপ ঠাণ্ডা পৰিছে। এইখিনি গোটেইখিনি মোৰ সোনকালে চেল কৰিব লগা হৈ আছে। তো চাব পাৰিছে, প্ৰায় আপোনাৰ ৱেইটটো প্ৰায় আধা কেজিৰ ওপৰত হ'ব, প্ৰায় 600 গ্ৰাম 500 গ্ৰাম এনেকুৱা হ'ব। তো চাওক কিমান মস্ত মস্ত পোৱালি। তো ইয়াতে প্ৰায় আপোনাৰ বেছি নাই, 25-30টামান আছে চাগে। এইটো চাওক পোৱালিটো চাওক আপোনালোকে, এইটো হৈছে না, গ্ৰ'থটো চাওক আপোনালোকে ইমান ধুনীয়া হৈছে পোৱালি। মই এইটো পোৱালি 100 টকা পিছতে দি দিছোঁ, এটাত 100 টকাকৈ দি আছোঁ। আপোনালোকৰ যাৰ যেনেকুৱা লাগে ল'ব পাৰে। মাত্ৰ এভেইলেবল ষ্টক আছে, মাত্ৰ আপোনাৰ 20ৰ পৰা 30 পিচমান আছে। এইখিনি আৰআইৰ পোৱালি চব একে চাইজৰ পোৱালি, কিমান ডাঙৰ ডাঙৰ চাই লওক আপোনালোকে পোৱালিখিনি, এবাৰ গ্ৰ'থখিনি চাই লওক। এয়া যিহেতু ইয়াতে লাইট দিয়া নাই, সেইকাৰণে গোটেইখিনি পোৱালি এটা জেগাতে থুপ খাই আছে। আৰু পোৱালিখিনিৰ অলপ মানে জাষ্ট খালি আপোনাৰ চৰ্দি লাগিছে, সেইকাৰণে খেট খেট কৰি আছে, দেখা পাইছেনে? তো এইটো এণ্টিবায়'টিক দিলে ভাল হৈ যাব। কিন্তু এইখিনি পোৱালি আপোনালোকে এবাৰ গ্ৰ'থটো চাই লওক, আৰু পোৱালিখিনি চাই লওক আপোনালোকে কিমান ডাঙৰ ডাঙৰ। মাত্ৰ 100 টকাত দি আছোঁ এটাত। কোনেও এনেকুৱা চাইজৰ পোৱালি 100 টকাত নিদিয়ে, তো মই দি আছোঁ। কাৰণটো হ'ল যিহেতু ঠাণ্ডা পৰি গৈছে, মোৰ ইয়াতে মেনেজমেণ্ট কৰা মানুহ নাই বৰ্তমান, কাৰণ মই থাকোঁ মোৰ ঘৰত, আৰু ইয়াতে চোৱা চিতা মানুহ নাই ইমান ভালদৰে। তো সেইকাৰণে মানে মই গোটেইখিনি পোৱালি বিক্ৰী কৰিব লগা হৈ আছে। তো ইয়াতে চাওক একে চাইজৰ পোৱালি চব, এইটো কিমান মস্ত মস্ত আৰআইৰ পোৱালি। তো মাত্ৰ 100 টকা পিচ, যাৰ লাগে সোনকালে যোগাযোগ কৰক। এভেইলেবল ষ্টক মাত্ৰ 20-30টামান আছে, সোনকালে আজিকালিৰ ভিতৰতে আপোনালোকে সোনকালে অৰ্ডাৰ কৰক, পাই যাব 100 টকা মাত্ৰ। আৰু ইয়াতে আছোঁ আপোনাৰ BB 300 কেইটামান আছে। আপোনালোকৰ যদি কাৰোবাৰ লাগে, এইটো আপোনাৰ কণী পাৰাৰ কাৰণেই বেষ্ট। এইটো পোৱালি লাগিলে আপোনালোকে পাই যাব, ভাল ভাল পোৱালিখিনি আপোনালোক দিয়া হ'ব। আৰু লগতে কেইটামান লোকেল কুকুৰা আছে, ইয়াত লোকেল কুকুৰা পোৱালি আছে, ধৰি লওক 20টামান আছে এনেকুৱা ডাঙৰ। তো যদি আপোনালোকৰ এই BB 300টো লাগে পাব। আৰু এইখিনি পোৱালি আপোনালোকে বিশেষকৈ ল'ব পাৰে, একদম পূৰা পোৱালিখিনি ইমান ধুনীয়া ধুনীয়া পোৱালি, ইমান ডাঙৰ ডাঙৰ পোৱালি আৰামত ল'ব পাৰে আপোনালোকে। আৰু এয়া কোয়েল বাৰ্ডৰ পোৱালিখিনি দেখালোৱে আপোনালোকক। আৰু এই জাপানীজ বেন্থাম যে, মই জানো আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত এই পোৱালিখিনি বিচাৰি থাকিব, জাপানীজ বেন্থাম। তো আপোনালোকক দিম বাৰু, নিদিয়া বুলি নহয়, আপোনালোকক দিম। জাষ্ট খালি আপোনালোকে আৰু অলপ ডাঙৰ হ'ব দিয়ক, কাৰণ যিহেতু ইয়াৰ বয়স আজি মাত্ৰ 1 বা 2 দিনহে হৈছে। তো মই আগতে মোৰ ফাৰ্মত লৈ যাওঁ এই পোৱালিখিনি, তাৰপিছত চাব
আৰু যেতিয়া অলপমান ডাঙৰ হ'ব তেতিয়া ইমান ধুনীয়া দেখা যাব মানে আপোনালোকে চায়ে পাগলা হৈ যাব ডাইৰেক্ট তো সেইকাৰণে মোৰ বহুত বেছি ভাল লাগিল পোৱালিখিনি একজেক্টলি চাই একচুৱেলি তো যিকে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ তো আপোনালোকে ল'ব পাৰে কোয়েল বাৰ্ডৰ পোৱালি মাত্ৰ 100 পিছৰ নিচিনা আছে আৰু জাপানিজ বেনথামটো আপোনালোকে কেইটা দিন ৱেইট কৰক তাৰপিছত মই আপোনালোকক দি আছোঁ বাৰু কেনেকুৱা প্ৰাইচ হ'ব সেইটো মই পিছত ভিডিঅ'ত আপোনালোকক কৈ দিম কাৰণ যেহেতু এইটো আপোনাৰ ফেঞ্চি আইটেম হয় আৰু বহুত দামী মুৰ্গী হয় জাপানিজ বেনথাম যেহেতু বাহিৰা কাণ্ট্ৰিৰ মুৰ্গী হয় এইটো ঠিক আছে তাৰপিছত এই আৰায়াৰ আছে কেইটামান 20-30টামান আপোনাৰ এইটো চাব পাৰে 100 টকাৰ পিছতে দি আছোঁ আপোনালোকৰ লাগিলে সোনকালে কণ্টেক্ট কৰক ঠিক আছে তো যিকি নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আৰু এইটো মেচিন এতিয়ালৈকে কণী ভৰোৱা নাই মই এই ঠাণ্ডাটো যোৱাৰ পিছত যেতিয়া আপোনালোকৰ অলপ গৰম পৰি যাব তাৰপিছত এই মেচিনত মানে পোৱালি শুকোৱা ষ্টাৰ্ট কৰি দিম বৰ্তমান মই সৰু যিটো মেচিন আছে আপোনাৰ 400-500 কেপাচিটি থাৰ্মকলেৰে আমি নিজে বনোৱা সেইটো মেচিনতো বৰ্তমান পোৱালি শুকাই আছোঁ কিন্তু আপোনালোকৰ কাৰণে এই ভিডিঅ'ত আৰু এটা গুড এডভাইচ দি দিছোঁ সেইটো হ'ল আপোনালোকে কেইদিনমান আৰু জাষ্ট খালি 10-12 দিনমান ৱেইট কৰক 10-12 দিন পিছতে আপোনালোকে হোমমেড ইনকুবেটৰ মেচিন যিটো আমি 100-120টা 90টা কণী ধৰা মেচিন মেনুৱেল আপোনাৰ অট'মেটিক নহয় সেইটো মেচিন আপোনালোকে পাই যাব অতি সোনকালে ভিডিঅ'টো আহি আছে জাষ্ট খালি আপোনালোকে আৰু কেইটা দিন ৱেইট কৰক আৰু যদি কোনোবাই আগতীয়াকৈ এডভান্স দি বুকিং কৰি থ'ব বিচাৰে এই মেচিনটোৰ কাৰণে 100 কেপাচিটি মেচিন আপোনাৰ কণী ধৰিব 100 কণী ধৰিব হোমমেড ইনকুবেটৰ মেচিন যিটো থাৰ্মকলৰ ঠিক আছে সেইটো পাই যাব আপোনালোকে এভেইলেবল 20টাৰ ওপৰত আপোনালোকে যাৰ যেনেকুৱা লাগে কিন্তু চাব পাৰিব ভিডিঅ'টো মানে বহুতখিনি মেচিনে মই মানে বনাই আছোঁ আপোনালোকে একদম এটা ভিডিঅ'তে গোটেইখিনি মেচিন দেখা পাব ঠিক আছে তো যদি আগতীয়াকৈ কাৰোবাৰ লাগে তেতিয়াহ'লে অৰ্ডাৰ কৰি থ'ব পাৰে বুকিং চলি আছে ঠিক আছে বুকিং কিবা এটা দিলেই হ'ল 200-300 যিমান যেনেকুৱা দি বুকিং কৰি থ'ব পাৰে ধুনীয়াকৈ আপোনালোকে পাই যাব আৰু ৰিজাল্টটো আপোনাৰ যদি ঘৰতে আপোনাৰ ইনভাৰ্টাৰ মেচিন থাকে তেতিয়াহ'লেতো আপোনাৰ 90+ মানে ৰিজাল্ট আহি আছে সেইটো মেচিনত কাৰণ মই ইমান দিন মেচিন দিয়া নাছিলোঁ কিহৰ কাৰণে কাৰণ কিবা এটা মানে মই নিজে যিহেতু মেচিনত লাগি আছিলোঁ মানে চাম যে ৰিজাল্ট কেনেকুৱা আহে তাৰপিছতহে আপোনালোকক দিম তেনেকুৱাকৈ কথা দিছিলোঁ আপোনালোকক তো এতিয়া মোৰ মোটামুটি ৰিজাল্ট বহুত ধুনীয়া পাইছোঁ যদি আপোনাৰ ইনভাৰ্টাৰ থাকে ঘৰতে তেতিয়াহ'লে আপোনাৰ যিহেতু ফুল টাইম কাৰেণ্ট থাকিব ন কাৰেণ্ট যোৱাৰ লগে লগে ইনভাৰ্টাৰেৰে চলিব তো সেই হিচাপত আপোনাৰ 90+ ৰিজাল্ট আহিব সেইটো মেচিনত আৰু যদি আপোনাৰ অনলি কাৰেণ্টৰ ওপৰত ভৰসা কৰি থাকে তেতিয়াহ'লে আপোনাৰ 75-80 এনেকুৱা ৰিজাল্ট আহি যাব 75%-80 এনেকুৱা আহি যাব তো যিকে নহওক এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত ক'লোঁ আপোনালোকক দেখালোঁ যিখিনি ষ্টকত আছে বৰ্তমান এভেইলেবল আছে আপোনালোকে ল'ব পাৰে তো ভালে থাকিব ধন্যবাদ জয় আই অসম